দলগাঁৱৰ এগৰাকী বিশিষ্ট ব্যক্তি বৰ্ষীয়ান ব্যক্তি বুলি ক'ব লাগিব দলগাঁৱত এনেকুৱা ব্যক্তি নাই মোটামুটি 93 বৰ্ষৰ গৰকিছিল তেওঁ দলগাঁৱত আহি দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বা বিভিন্ন অনুষ্ঠানত তেওঁ বহুতো কাম কৰিছিল তেওঁ সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তি আছিল দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে 1954 চনত শিক্ষকতা হিন্দী শিক্ষক হিচাপে তেওঁ প্ৰথমতে ইয়াতে যোগদান কৰিছিল কৰি তেওঁ ইয়াৰ পৰা কিছুদিন চাকৰি কৰাৰ পিছত তেওঁ বেলেগ চাকৰিলৈ গৈছিল যদিও পুনৰ তেওঁ 1958 চন মানত আকৌ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক ৰূপে তেওঁ কৰিছিল আমি সেই দিনত সেইগৰাকী শিক্ষকৰ আমি ছাত্ৰ তেখেতৰ যি ধৰণৰ নিয়মানুৱৰ্তিতা বা তেওঁলোকৰ চাল চলন এইটো সঁচাকৈয়ে আমাক আপ্লুত কৰিছিল তেখেতৰ কথাৰ এটা বৰ গুণমুগ্ধ হিচাপে আমি শুনিছিলোঁ তেখেতে দলগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল দলগাঁৱৰ সাহিত্য সভাৰ এগৰাকী প্ৰথম সভাপতি হিচাপেও তেওঁ আছিল বিভিন্ন সময়ত দলগাঁও মদিনাতুল উলুমৰ প্ৰেছিডেণ্ট দলগাঁৱত বজাৰত থকা তবলিগ মছজিদৰ প্ৰতিষ্ঠাপক তেওঁ সভাপতি আছিল যথেষ্ট পৰিমাণে তেখেতৰ অৰিহণা আছে বিভিন্ন সময়ত তেওঁ আলিম উলেমাৰ সৈতে তেওঁ বহুতো সংযোগ স্থাপন কৰিছিল সেয়ে বহুত আলিম উলেমাই তেওঁৰ লগত বহুত যোগাযোগ কৰিছিল দলগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানত তেখেতক আমি লগ পাইছোঁ বিভিন্ন সময়ত দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো মাটিৰ ক্ষেত্ৰত তেওঁ যথেষ্ট পৰিমাণৰ অৱদান আছে মাটি আমাৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখিনি মাটি এই 24 বিঘা মাটিৰ যিটো এলটমেণ্টৰ সময়ত তেওঁৰ যথেষ্ট অৱদান আছে বুলি আমি জানিছোঁ তেখেতক আমি শ্ৰদ্ধা নিবেদন পাই আমি নিজে গৌৰৱান্বিত হৈছোঁ এগৰাকী আমাৰ বিদ্যালয়ৰ আটাইতকৈ পুৰণি শিক্ষক দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি 1992 চনত তেখেতে এই বিদ্যালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু এই 1992 চনৰ পৰা আজি সুদীৰ্ঘ 2025 চনলৈকে ইমান দিন তেওঁ যে কি ধৰণে আছিল তেওঁৰ যিটো নিয়মানুৱৰ্তিতা চলিছিল সঁচাকৈ আমি আলোচনাৰ বিষয় আছিল যে আজি স্যাৰ কেনেকৈ ইমান মানে এনেধৰণে থাকিব পাৰে এই ধৰণৰ আমাৰ মাজতো আলোচনা চলিছিল নিশ্চয়কৈ আমি তেখেতক আজি হেৰুৱাই মিয়মান হৈছোঁ তেখেতৰ আত্মাৰ কাৰণে আমি সকলোৱে আজি আমি প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আমি এটা সম্পদ হেৰুৱাইছোঁ বুলি আমি ক'ব লাগিব দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়াত নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342 পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps পৰা 155 Mbps লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড